का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অতি বিজ্ঞানসন্মতভাৱে কেইবাখনো পাম গঢ় লৈ উঠাটো এক শুভ লক্ষণ। এই পামসমূহে নিৰ্দিষ্ট মীনপালক অৰ্থাৎ পামৰ গৰাকীজনক স্বনিয়োজিত কৰাৰ উপৰিও অঞ্চলটিৰ আৰ্থসামাজিক উন্নয়নত প্ৰভূত বৰঙণি যোগাব সক্ষম হৈছে। এনে সফলতাৰ পৌনিক ক্ৰিয়াৰ সুবাসে অঞ্চলটিৰ বহু যুৱক যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰিছে আৰু এই পামসমূহক আধাৰ হিচাপে লৈ তেওঁলোকেও মীন পালনত জড়িত হৈ আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপন প্ৰশস্ত কৰিছে। এই পামসমূহত মীন পালনৰ আদিপাঠ গ্ৰহণ কৰাৰ উপৰিও তেওঁলোকে ইয়াত ব্যৱহাৰিক জ্ঞান লাভৰ এক সমল কেন্দ্ৰৰ সুবিধা গ্ৰহণ কৰিব সক্ষম হৈছে। তেনে দুখন অনুকৰণীয় মীন পাম হ'ল ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ডোংপাৰ গাঁৱৰ ধৰ্মেশ্বৰ ৰাভাৰ মীন পাম আৰু কঁঠালবাৰী গাঁৱৰ প্ৰসন্ন ৰাভাৰ মীন পাম। এওঁলোকৰ পামত মীন পালনৰ আদিপাঠ লৈ স্থানীয় শিক্ষক নাৰায়ণ ৰাভাই আজৰি সময়খিনিত মীন পালন আৰম্ভ কৰি সুফল পাইছে। আহকচোন নাৰায়ণ ৰাভাই কি কয় জানি লওঁ। মোৰ এই মীন পালনৰ কাৰণে পুখুৰীৰ মাটিকালি হৈছে 14 বিঘামান মাটি আৰু সেই 14 বিঘা মাটিটোৰ মুঠ পুখুৰীৰ পৰিমাণ হৈছে 9টামান পুখুৰী, সৰু ডাঙৰকৈ কিছুমান পুখুৰী 2 বিঘাত, কিছুমান পুখুৰী 1.5 বিঘা এনেকৈ। আৰু এয়া আজি প্ৰায় 8-9 বছৰ ধৰি মই আৰম্ভ কৰিছোঁ আৰু এওঁ মোৰ ধৰ্মেশ্বৰ ৰাভাত নিজা খুৰা হয় আৰু সেই হিচাপে পুখুৰী আৰম্ভ কৰি এই আৰম্ভণিত যদিও মই পুখুৰীত মাছ পালন কৰি পেলাই খুব এটা লাভৱান হোৱা নাছিলোঁ, কিন্তু বৰ্তমান মই যথেষ্ট এটা লাভৱান হৈছোঁ। বিশেষকৈ এই বছৰ মই ৰূপচন্দা মাছ বিশেষভাৱে মই এৰা দিছোঁ, যাৰ যোগেদি এতিয়াতো ধৰক মই 2 মাহৰ ভিতৰত ৰূপচন্দা মাছ আধা কিলোৰ ওপৰত 800-900 গ্ৰাম কৰি পেলাইছোঁ, যাৰ যোগেদি মই বৰ্তমানলৈকে এই যোৱা বহাগত এৰি দিয়া মাছ বৰ্তমানলৈকে বিক্ৰী কৰি মোটামুটি মই 4 লাখ টকা পাইছোঁ আৰু প্ৰায় 25 কুইণ্টেল মাছ মই ইতিমধ্যে বিক্ৰী কৰিলোঁ। আৰু বাকী আৰু ছেকেণ্ড ফেজত মই মোটামুটি আৰু 50 কুইণ্টেল মাছ বিক্ৰী কৰিম বুলি মই এটা টাৰ্গেট লৈছোঁ। তাৰমানে এতিয়া আপুনি মীন পালনৰ জৰিয়তেই জীৱন নিৰ্বাহ কৰিছোঁ। মানে মীন পালনে আপোনাৰ মূল জীৱিকাৰ উপায়। এই যে মীন পালনখিনি আপুনি বিজ্ঞানসন্মতভাৱে কৰিছে, মাছক খাদ্য দিছে, চূণ দিছে বা বিভিন্ন প্ৰয়োগ সামগ্ৰী দিছে, এই দিহাখিনি আপোনাক কোনে দিয়ে? এই দিহাখিনি আচলতে খুৰাজনৰ যোগেদি, ধৰ্মেশ্বৰ ৰাভা তেওঁ যিহেতু মই কৈছোঁৱে তেওঁ মোৰ খুৰা, গতিকে তেখেত মোৰ অতি নিকট ওচৰত ঘৰখন, গতিকে তেখেতৰ পৰাই মই গোটেই পৰামৰ্শখিনি লৈ যে কেনেকুৱা ধৰণৰ পুখুৰীটো খান্দিলে পানীকালি কিমান থাকিব লাগিব আৰু তাত আৰম্ভণিত কি কি প্ৰয়োগ কৰিব লাগিব, এই গোটেই কথাখিনি তেখেতৰ লগত আলোচনা কৰি আৰু সেইভাৱে মই কামখিনি আৰম্ভ কৰিলোঁ, যাৰ ফলত নেকি আজি ধৰক বিজ্ঞানসন্মতভাৱে যিখিনি পাৰোঁ সেইখিনি কৰি আচলতে মই তেখেতৰ পৰা দিহা পৰামৰ্শ লৈয়ে বৰ্তমানলৈকে আগবাঢ়ি আছোঁ। তাৰমানে আপুনি ক'ব খোজে যে মীন পালনৰ জৰিয়তে এটা পৰিয়াল সচ্ছলভাৱে চলিব হয় পাৰি, আৰু মীন পালনৰ কামখিনি বৰ টান কাম নহয়। আপুনি মীন পালনৰ আগতে কি কাম কৰিছিল? মই আগত বুলি নহয়, বৰ্তমানলৈকে মই এটা চৰকাৰী চাকৰি শিক্ষকতা আছোঁ আৰু এইটো আপুনি উপৰঞ্চি হিচাপে আপুনি ক'ব খোজে যে মীন পালনটো বৰ্তমান সময়ত আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা উত্তম পেচা আৰু ভৱিষ্যতে আপুনি আকৌ সম্প্ৰসাৰণৰ কাৰণেও চিন্তা কৰিছোঁ। তেনেধৰণৰে আন কেইবাজনো মীন পালকে এই পাম দুখনতে মীন পালনৰ আদিপাঠ লৈ
আজি প্ৰতিষ্ঠিত মীনপালকৰ মৰ্যাদা লাভ কৰিছে। ধৰ্মেশ্বৰ ৰাভা আৰু প্ৰসন্ন ৰাভাই মীন পালনৰ লগতে পোনা উৎপাদনো কৰে। এওঁলোকৰ পৰা ভ্ৰূণ পোনা নি আঙুলি জোখলৈ পৰ্যবেক্ষণ কৰি বিপণন কৰে স্থানীয় যুৱক ৰত্ন কছাৰীয়ে। লাভৱানো হৈছে আশাপ্ৰদভাৱে। আহকচোন কছাৰীৰ লগত দুআষাৰ বাৰ্তালাপ কৰোঁ। মই যিটো নেকি সৰু পোৱালি যিটো স্পঞ্জ বুলি কয়, এই স্পঞ্জটো আমাৰ ধৰ্মেশ্বৰ ৰাভাৰ পৰা মই লৈ যাওঁ। এইবাৰ প্ৰায় তেওঁলোকৰ হিচাপ মতে বাতিৰ পৰা লৈ যাওঁ, সেইটো প্ৰায় 60 লাখ মই লৈ গৈছোঁ। ঠিক আছে। এইটো এতিয়া পুখুৰীত মেলি দিছোঁ মই বৰ্তমান। কিমান ডাঙৰ পুখুৰীত 60 লাখটো মেলিছে? এনেই ধৰ মাটিকালীন এনে 25 বিঘা। হয়। মাটিকালীন এনে 25 বিঘা। এই 60 লাখটো আপুনি কিমান ডাঙৰ পুখুৰীত মেলিছে? এটাত 10 বিঘাত দিছোঁ আৰু এটাত 10 বিঘাত দিছোঁ আৰু এটা 5 বিঘাত দিছোঁ। মানে 25 বিঘাত? হয় হয় মিলাই দিছোঁ। কিন্তু মাটিকালীনটো কি বুলি কয় ৱাটাৰ এৰিয়া অলপ কম হ'ব। হয়, মানে মাটিটো ইমান পানীটো কম হ'ব। বুজিছোঁ। কি কৰে তাৰপিছত আপুনি? তাৰপিছত এই যিটো নেকি আমাৰ ছিজন আহে, বহাগ জেঠ মাহ আহে, তেতিয়া আমি বিক্ৰী কৰোঁ এইটো। নাই মই বুজিছোঁ। আপুনি ধৰক জুলাই আগষ্টত লৈ যায়, লৈ গৈ পিছৰ বছৰ আপুনি এপ্ৰিল মাহত বিক্ৰী কৰোঁ। এই পোনাখিনিকটো কিবা খাব দিব লাগিব। নিশ্চয়। এইটো আমি খাব দিয়ে বা চূণ আদি দিব লগা হয় নেকি? কি কৰে অকমান? এইটো ফাৰ্ষ্টতে আমি তাৰমানে পুখুৰীটো প্ৰস্তুত কৰি লওঁ, চূণবিলাক ছিটিয়াই দিওঁ। তাৰপিছত পানী নতুনকৈ মানে জাল তাল দি পেলাই ভালকৈ ভৰাওঁ, পানীটো চেকি পেলাই। তাৰপিছত পোৱালিটো এৰি দিওঁ। তাৰপিছত এই পৰ্যায়ক্ৰমে যিটো নেকি মানে স্পন ফিড বুলি কয়, স্পন ফিড যিটো কিনিব পায়, সেইটো আমি লাহেকৈ দি থাকোঁ। আকৌ আমাৰ ভেৰগাঁৱত দোকান আছে, প্ৰসন্ন ৰাভাৰ পৰা। আকৌ গোটেই ডিৰেকশ্যন আমাৰ এই ধৰ্মেশ্বৰ ৰাভাই দিয়ে। হয়। তাৰমানে প্ৰসন্ন ৰাভাৰ দোকানখনত এই সকলোখিনি সামগ্ৰী পায় আৰু ধৰ্মেশ্বৰ ৰাভাই আপোনাক কাৰিকৰীভাৱে দিহা দিয়ে। তেনেকৈ কৰি বহাগ মাহত যেতিয়া আপুনি পোনাখিনি বিক্ৰী কৰে, তেতিয়া আপুনি কিমান মান লাভ পায়? আমি যিমানখিনি দিওঁ তাৰে ধৰ 2 অংশ বেছিকৈ আমি পাওঁ। নাই মানে মই এইটো কথা জানিব বিচাৰিছোঁ, ধৰক এই যে আপুনি 60 লাখ পোনা দিলে, তাৰে কিমান মান থাকিব আপোনাৰ? এইটো ধৰ আমি এইবাৰ 2,60,000 পাইছোঁ আমি। এটা গোট কিমানত বিক্ৰী কৰে আপুনি? গোট হিচাপে নিদিওঁ আমি, কেজি হিচাপে দিওঁ। কেজি হিচাপে? হয়। আপুনি মানে কিমান টকা খৰচ কৰি কিমান লাভ পালে, এনেকুৱা কিবা হিচাপ আছে নেকি? প্ৰায় ধৰক 1,20,000 মান যায় খৰচ। হয়। আৰু লাভ আৰু 1,40,000 মান হয়। গতিকে প্ৰায় 100% লাভ। নিশ্চয়। গতিকে এই কামটো যে আপুনি কৰিছে, ধৰ্মেশ্বৰ ৰাভাই আপোনাক দিহা দিছে, এই কামটো আৰু বেলেগ মানুহে কৰিছেনে ওচৰ পাজৰে? অলপ কৰিছে, আমাক চাইছে, আমাৰ পৰাও বিধান লৈ গৈছে, তেওঁলোকেও মিলি দিছে পুখুৰীত। আপুনি কি পোনা ৰাখে, কি প্ৰজাতিৰ? এনে ৰৌ, মিৰ্গা, ভকুৱা, বাহু, এই 4টাই। আৰু ধৰ্মেশ্বৰ ৰাভাৰ পোনাৰ গুণগত মানটো কেনেকুৱা? নিশ্চয় ভাল। যিসকলে আপোনাৰ পৰা পোনা লৈ মাছ পালন কৰে, তেওঁলোকে কি মতামত? ভালে কৈছে, আজি তাৰিখত লাগে একদম ভালে বুলি কৈছে। আপুনি যিহেতু এই কামটো কৰি যথেষ্ট লাভৱান হৈছে, আপুনি মানে আৰু সম্প্ৰসাৰণৰ কাৰণে চেষ্টা চলায়? নিশ্চয়। উপেন্দ্ৰ ৰাভা আন এজন আদৰ্শনীয় যুৱক, যি ধৰ্মেশ্বৰ ৰাভাৰ মীন পালন কৰ্মসূচীৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজেও মীন পালনেৰে জীৱিকা নিৰ্বাহ কৰিছে। উপেন্দ্ৰ ৰাভাৰ এনে প্ৰসংগত অভিমত এনেধৰণৰ। আপুনি এজন প্ৰগতিশীল মীন পালক, আৰু আমি যিমান দূৰ জানো আপুনি ধৰ্মেশ্বৰ ৰাভাৰ পৰা মীন পালন বৰ্তমান নিজে কৰি আছে। কি কৰি আছে, কেনেধৰণৰ কাম কৰি আছে, অকণমান কওকচোন। হয়, আমি যিহেতু আমাৰ এই অঞ্চলত তথা দৰং জিলাৰ আমাৰ আদৰ্শ মীন পালক হিচাপে আমাৰ শ্ৰদ্ধাৰ ধৰ্মেশ্বৰ ৰাভা সকলোৱে জানো। গতিকে তেওঁৰ অনুপ্ৰেৰণাত আমি নিজেও তেওঁক দেখিয়ে আমি মীন পালনৰ ব্যৱস্থা কৰিছোঁ। গতিকে মোৰ মোটামুটি 4 বিঘা এৰিয়াত মাছৰ খেতি কৰি আছোঁ। যোৱাবেলি তেওঁৰ পৰা 8 লাখ স্পন লৈ গৈছিল, আৰু সেইখিনি মিলি দি এইবাৰ কেৰি অভাৰ হওঁতে আৰু পুনৰ এইখিনি ৰাখি দিলোঁ, আৰু তিনিটা পুখুৰীত সেইখিনি আকৌ পুনৰ ভগাই দিছোঁ। তাৰমানে আপুনি প্ৰথমতে তেওঁৰ পৰা স্পন পোনাখিনি নি আঙুলি জোখৰ কৰিছে, আৰু এইবাৰ আকৌ সেইখিনি মীন পালন সেইখিনি পালন কৰিছে। এই যে আপুনি দেখিলে মীন পালনটো কেনেকুৱা, আপুনি মানে এইটো লাভজনক বুলি ভাবেনে? হয়, এই মীন পালন যিটো আমাৰ বৰ্তমান অসমৰ চাহিদা মাছৰ ক্ষেত্ৰত, গতিকে সেইখিনি আমাৰ অসমৰ যিখিনি আমাৰ মাছ উৎপাদন হয় সেইখিনি চাহিদা পূৰণ কৰিব পৰা নাই। ব্যৱসায়টো লাভজনক বুলি ব্যৱসায় লাভজনক। আপুনি ভাবে যে এই কামটো কৰি মানুহ এজন স্বনিৰ্ভৰশীল হ'ব পাৰে, স্বাৱলম্বী হ'ব পাৰে। আপুনি ধৰক
বেলেগ কিবা আৰু কামত জড়িত থাকে নেকি? মই এতিয়া বৰ্তমান মই ইৰিগেশ্যন বিভাগৰ এছেট কাম কৰি আছোঁ। গতিকে মানে লগতে আপুনি মীন পালনো আৰম্ভ কৰিছে, সময় উলিয়াই পেলাই এইখিনি কাম মীন কৰিছোঁ। পালনটো কৰি তাৰমানে আপুনি সুখী? সুখী, খুব আনন্দিত। খুব আনন্দিত, মানে ই আপোনাক উপাৰ্জনো দিছে আৰু আনন্দ দিছে। ভৱিষ্যতে আৰু পামখন সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰিছে? হয়, এইটো চিন্তা কৰিছোঁ আৰু আমাৰ ৰাভা ডাঙৰীয়া কৈছে পাৰিলে আকৌ তেনেকুৱা খেতিপথাৰ আছে খুব এটা সুবিধাজনক ঠাইত, গতিকে সেইখিনি আজিও কৈছে। গতিকে তাত ধানতকৈ মাছত লাভ আছে, কিন্তু ধানত একেবাৰে লাভ নাই। লাভ নাই। মানে ধৰ্মেশ্বৰ ৰাভাই আপোনাক সকলোখিনি দিহা পৰামৰ্শ দি আছে। আৰু ধৰ্মেশ্বৰ ৰাভাৰ যে ল'ৰা দিনেশ ৰাভা, তেওঁলোকক আমি তেওঁ পৰামৰ্শ দিয়ে, কি ছটিয়াব লাগিব, কি দিব লাগিব, কি পৰামৰ্শ দি থাকে। মূল সমল পাম দুখনকে আদি কৰি পৌনিক্ৰিয়াৰ সুবাসেৰে মীন পালন আৰম্ভ কৰা সকলোৰে পামত যৎপৰোনাস্তি কাৰিকৰী সহযোগিতা আগবঢ়াই আহিছে জিলা মীন বিভাগে। মীন পালন, পোনা উৎপাদন, প্ৰতিপালন আদি সকলোতে জড়িত হৈ থাকে বিভাগীয় ক্ষেত্ৰ বিষয়া কৰ্মীবৃন্দ। এওঁলোকৰ উৎসাহত ধৰ্মেশ্বৰ ৰাভাৰ উচ্চ শিক্ষিত পুত্ৰসকলো জড়িত হৈছে মীন পালনত। আহকচোন পাম প্ৰাংগণত লগ পোৱা দুই পুত্ৰ ভৱেশ ৰাভা আৰু দীনেশ ৰাভাই কি কয় জানি লওঁ। এতিয়া আমি আমাৰ দেউতাৰ যোগেদি আমি যিখিনি খেতি বাতি কৰি আছে, আমি তাৰ লগতে উতপুতু লাগি আছোঁ। নাই বুলিও 40 বছৰমান হৈ গ'ল। আমি সৰুকালৰ পৰা পাইছোঁ দেউতাৰ পৰা, আৰু যিখিনি নেকি লাভালাভ আমাৰ দেউতাই যিখিনি কৰি থৈ গৈছে বা তাৰ জৰিয়তে, আৰু আমিতো ঘৰৰ কাষত কমকৈ দেখিছোঁ যিখিনি নেকি আমি প্ৰথম অৱস্থাত পাইছোঁ। তাৰপিছত আকৌ তাৰ পৰা এই বেলেগ ছাইডলৈকে লৈ গৈছে, এই পুখুৰীখন দিলে বেলেগ ছাইডতো, ঘৰৰ কাষততো আছে, বেলেগ ছাইডতো লৈ গৈছে। তাৰপিছত তাৰ পৰা ইনকামখিনি লৈ যায় তাতে খুটাইছে, আৰু লগতে আমাকো পোহপালন দিছে। আৰু দেউতাই আমাক পঢ়া শুনাটো কৰিছে। মই যিহেতু দেউতা মানে আপোনালোকৰ গোটেই পৰিয়ালটোৰ শিক্ষা দীক্ষা বা আজি আপোনালোকে 3জন ল'ৰাই বিয়া বাৰু পাতি সংসাৰ কৰিছে, সকলোখিনি এই মীন পামৰ লগত জড়িত। মীন পালন। এতিয়া মোক কওক যে মীন পালনত আপোনালোকে পোনা উৎপাদনো কৰে, বিক্ৰীযোগ্য মাছো পালন কৰে, এই কামখিনিত এতিয়াও দেউতাই আপোনালোকক দিহা পৰামৰ্শ দি আছে, মানে গোটেই গুৰি বঠাটো ধৰ্মেশ্বৰ ৰাভাই ধৰি আছে। এই কামখিনি কৰি আপোনালোকে ক'ব বিচাৰে যে এটা বৃহৎ পৰিয়াল চলি আছে, সুন্দৰভাৱে চলিব পাৰে, আৰু কামখিনি কৰি আপোনালোক সুখী নে? আৰু আপোনালোকে এই মীন পালক হোৱাৰ ফলত যিটো মৰ্যাদা পাব লাগে বা যিটো সন্মান পাব লাগে সেইখিনি পাইছো বুলি ভাবে? মানে আপোনালোকৰ কোনো আফচোচ নাই? কোনো মত ক্ষেত্ৰ নাই। আৰু যিহেতু দেউতাই এতিয়া আমাক তদাৰক কৰি আছে, আমি 3 কাকা ভাই, মই ডাঙৰ, এই ভাইটি হ'ল মাজু, সৰুটো হ'ল আমাৰ এই যিহেতু ছাৰ্ভিচ হোল্ডাৰ হ'লেও মাছৰ লগত জড়িত হৈ আছে। আৰু যিহেতু একেলগে আমি কামখিনি গোটেইখিনি মীন পামৰ লগত জড়িত, আৰু বিভাগীয়ভাৱে আপোনালোকৰ লগত সম্পূৰ্ণ সহযোগিতা আছে? আছে ছাৰ সকলো আছে। আৰু যিহেতু আমাৰ যিখিনি ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিটো ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি নেকি ছাৰ আছে, আমাক দিয়া পৰামৰ্শ দি আছে। আৰু আমাক আহি পেলাই তদাৰক কৰে, কি বেমাৰ লাগিছে, কি হেৰি হৈছে, কি অসুবিধা হৈছে নেকি, সেইখিনি চোৱা চিতা কৰি আছে। আমি তেওঁলোকৰ কথাখিনি শুনি আছোঁ, আৰু আমিও কামখিনি চলাই নি আছোঁ। আৰু আমি বৰ্তমান এতিয়া আগতে দেউতাই যিহেতু হাপা ব্ৰিডিং কৰিছিল, আৰু মাজত 8-10 বছৰ হৈ গ'ল, এতিয়া ইউকো হেচাৰীৰ দ্বাৰাই আমি প্ৰডাকশ্যন কৰি আছোঁ একেলগে দেউতাৰ লগতে। আকৌ দেউতাই আমাক সহযোগো থাকে, আমি কামখিনি বা মাজু ভাইটি বা লিগ লৈ আছে, যিহেতু নিজে ইনজেকশ্যন কৰি আছে ভাইটি, আকৌ ময়ো সহযোগ কৰি আছোঁ, মাছ ধৰা আদি কৰি, মাছ বা অন্যান্য আমি 2-4জন আকৌ লেবাৰ ল'ব লগা হৈছে, বা ওচৰৰে ভাই ককাই, আপোনালোকৰ পৰিয়ালটোৰ লগতে ওচৰৰ পৰিয়ালো ইয়াত জড়িত হৈছে। ভেৰগাঁও মহকুমাৰ আন এজন সফল মীন পালক হ'ল লংকেশ্বৰ কছাৰী। কছাৰীয়েও প্ৰগতিশীল মীন পালক প্ৰসন্ন ৰাভাৰ পামত মীন পালন শিকি নিজকে মীন খণ্ডত জড়িত কৰোৱাইছে। যিকোনো ব্যৱহাৰিক দিহা পৰামৰ্শ বা জ্ঞান লাভৰ বাবে আহে প্ৰসন্ন ৰাভাৰ পামলৈ। কছাৰীৰ অভিমত এনেধৰণৰ। মই মীন পালনৰ ক্ষেত্ৰত আগ্ৰহী হওঁ, বিশেষকৈ আমাৰ প্ৰসন্ন ৰাভা তেখেতৰ যি কৰ্মৰাজি, তেখেত যিখিনি কৰে সেইখিনিক দেখিয়ে মই মীন পালনত
আকৃষ্ট হৈ ময়ো মানে মীন পালন কৰিবলৈ ধৰিলোঁ। কিমান ডাঙৰ আপোনাৰ পুখুৰী, কিমান জলকালি? হয়, এতিয়া মোৰ পুখুৰী হ'ব মোটামুটিকৈ পানীকালি হ'ব 6 বিঘা। 6 বিঘা? হয়। আৰু লগত আপুনি সমন্বিত পালনো কৰিছে নেকি? হয়, সমন্বিত সৈতে মই গাহৰি পালন কৰিছোঁ বৰ্তমান। মাছৰ লগত হয়। এই ধৰক এই পুখুৰী পালন বা গাহৰি পালনৰ কথা বতৰাখিনি আপোনাক দিহা পৰামৰ্শখিনি প্ৰসন্ন ৰাভাই দিয়ে? হয়, বিশেষকৈ মাছৰ ক্ষেত্ৰত তেখেতৰ পৰা আমি যিমানখিনি পাব লাগে পৰামৰ্শ সেইখিনি সমুদায় তেওঁৰ পৰা আমি শিকিছোঁ। আৰু যিবিলাক নেকি গাহৰিৰ ক্ষেত্ৰত ল'বলগীয়া শিকিবলগীয়া কথা সেইখিনি আমাক লালপুৰত অৱস্থিত KVK মানে কৃষি বিজ্ঞান কেন্দ্ৰ তেখেতসকলৰ পৰা আমি শিকিবলৈ পাইছোঁ। মাছৰ পোনাটো ক'ৰ পৰা পায় আপোনালোকে? আমি মাছৰ পোনাটো বিশেষকৈ আমাৰ ৰাভাদেৱৰ পৰাই আমি প্ৰায় ক্ৰয় কৰি লওঁ। কি মাছ পালন কৰে আপুনি? মই এতিয়া বৰ্তমান ৰৌ, মিৰ্গা, ভকুৱা, কমলকাট, গ্লাছ কাপ, চিলভাৰ আৰু এটা চান্দা এইবিলাক মানে পালন কৰি আছোঁ। মানে গাহৰিৰ লগত মাছটো পালন কৰিলে লাভটো বেছি নেকি? হয় হয় হয়। কিহৰ কাৰণে? ইটোৰ কাৰণে লাভ হয় মানে যিখিনি নেকি গাহৰিৰ মল ওলাব সেইখিনিৰে মানে ৰাতিপুৱা ভাগত মাছকেইটা খাদ্য নিদিলেও হয়, সেই খাদ্যখিনিৰে মানে চলি যায়। গতিকে খৰচটো মানে এটা খৰচ কমি আহে, তাৰ ফলত মাছকেইটাৰো গ্ৰোথ ভাল হয়, সেইফালৰ পৰা মানে মোটামুটি লাভ। তাৰমানে আপুনি ক'ব বিচাৰে যে ধৰক এনেকুৱা ধৰণে মীন পালন কৰি এটা পৰিয়াল চলিব পাৰে? হয়, নিশ্চয় একদম ধুনীয়াকৈ পাৰে, নিশ্চয়। আপুনি সুখী? হয় হয়, সুখী। মই আপুনি আৰু বেলেগ কিবা কামো কৰে নেকি? মই সৰুকৈ দোকানো এখন আছে। মই সময় ফেয়াৰ প্ৰাইচ ডিলাৰশ্বিপ হয়, মই সেইবিলাকতো জড়িত। আপুনি মীন পালন? হয় হয় হয়। ৰাজ্যত এনেধৰণৰ প্ৰবীণ মীন পালকসকলৰ প্ৰতিষ্ঠিত মীন পামৰ জৰিয়তে এক বুজন সংখ্যক যুৱক যুৱতী মীনখণ্ডত জড়িত হোৱাটো শুভ লক্ষণ। বিভিন্ন প্ৰান্তত অনুৰূপ পৰিক্ৰমাৰে শিক্ষিত যুৱক যুৱতীসকল মীন পালনত জড়িত হ'লে মীন উৎপাদন বৃদ্ধি হোৱাৰ লগতে নিয়োগ সম্ভাৱনীয়তাও সুচল হ'ব। যাৱতীয় দিহা পৰামৰ্শৰ বাবে নিকটৱৰ্তী মীন বিষয়াৰ লগত যোগাযোগ বাঞ্ছনীয়। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে।
কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।